হাই এভৰিৱান, গুড ইভিনিং। জিনাছ কিচেনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালেই আছে। এই সময়ত আজি মই সজাব লৈছোঁ খ্ৰীষ্টমাছ ট্ৰি। ডিচেম্বৰৰ 1 তাৰিখ হয়, গতিকে প্ৰত্যেক বছৰৰ দৰে এই বছৰো মই 1 তাৰিখে খ্ৰীষ্টমাছ ট্ৰিটোৰ ভিতৰতে সজাব লৈছোঁ আৰু পুৰণা ট্ৰিটোকে উলিয়াই লৈছোঁ। সৰু এটা পুৰণা ট্ৰি হয়, যিহেতু নতুনকৈ একো বস্তু অনা নাই, পুৰণা বস্তুকেইটাই লগাম আৰু ৰিচুজছ বহি আছে, গতিকে তাহাঁতক আজি ডিষ্টাৰ্ব নকৰোঁ, মই অকলেই সজাম। কি লগাইছোঁ, কেনেকৈ লগাইছোঁ কওকচোন, চাই যাওঁ। এতিয়া এইফালে প্ৰথমে মই ট্ৰিটো উলিয়াই লৈছোঁ। যোৱা বছৰ এনেকৈ মই পলিথিনেৰে বান্ধি থৈ দিছিলোঁ। এই পুৰণা সৰু এটা ট্ৰি হয়, সেইটোকে উলিয়াই লৈছোঁ। ট্ৰিটো এতিয়া সজাব লৈছোঁ আৰু সজাবৰ বাবে যিহেতু ট্ৰিটোৰ ষ্টেণ্ডডাল দিনতে ভাঙি থাকিলে, গতিকে মই এনেকৈয়ে থৈছোঁ আৰু সেই কণ্টেইনাৰটো দেখা পাইছে আপোনালোকে, তাতে চাউল লৈছোঁ। চাউলতে মই এনেকৈ গুচি দিছোঁ আৰু আটাইখিনি সুন্দৰকৈ এতিয়া মেলি ল'ম ট্ৰিটোৰ। আৰু এতিয়া মই ডেক'ৰেশ্যন কৰিম, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই শেষত কেনে লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া মই আটাইখিনি মেলি ল'লোঁ। এতিয়া যিখিনি ডেক'ৰেশ্যন কৰিবৰ বাবে বেল বল এইবিলাক লাগে, যোৱা বছৰ পুৰণা হয়, কেইবাবছৰো হ'ল, এইখিনি একেখিনিকে মই সজাই থাকোঁ আৰু জানুৱাৰী মাহত আকৌ এইখিনি সামৰি থৈ দিওঁ। তাৰ কাৰণে এতিয়া আকৌ উলিয়াই লৈছোঁ। সেইখিনি পলিথিনত বান্ধি থওঁতে প্ৰত্যেক বছৰে এটা দুটাকৈ কমি গৈ থাকে, কিন্তু তথাপিতো আৰু যিকেইটা আছে সেইকেইটাৰে মই সজাব লৈছোঁ। সন্ধিয়া আহিলোঁ, আহি চাহ তাহ খালোঁ আটাইবিলাকে আৰু ৰিচুজছ বহি আছে। এতিয়া তেখেতেও নিজৰ কিবা কাম কৰি আছে আৰু মই এইফালে সজাওঁ বুলি লাগি গ'লোঁ আৰু সেয়ে মই সজাই আছোঁ। প্ৰত্যেক বছৰে সজোৱা হয়, এইবছৰ কোনেও কাণ সাৰ দিয়া নাই, গতিকে মই নিজেই উলিয়াই লৈছোঁ আৰু সজাবলৈ। তাকে কেনেকৈ কি সজাইছোঁ আপোনালোকক দেখুৱাইছোঁ, চাই যাওক। আৰু যোৱা বছৰ আনিছিলোঁ টুনি লাইট এডাল, সেই লাইটডাল কিন্তু ভাল হৈ আছে, চেক কৰি চাইছিলোঁ এতিয়া। গতিকে সেইডালকে লগাম। প্ৰত্যেক বছৰে কিনা হয়, যোৱা বছৰো তেনেকৈ কিনিছিলোঁ, বেয়া হৈ যায়। যোৱা বছৰ কিনাডাল কিন্তু এতিয়ালৈকে ভাল হৈ আছে, গতিকে কিমান দিনলৈকে চলে চাওঁচোন, এডাল লগাই চাওঁ এতিয়া। আৰু এখেতে আহিছিলে চাবলৈ কি কৰি আছোঁনো বুলি, সেইকাৰণে অলপ হেল্প বিচাৰিলোঁ আৰু তেওঁ কৰি দিছে, ওপৰত লগাই দিবলৈ দিছোঁ। গতিকে চাই লৈছোঁ, প্ৰথমে মিলাই চাই লৈছে আৰু তেওঁ লগাই দিছে। আৰু এতিয়া মই অকণমান মিলাই মেলি লগাবলৈ চেষ্টা কৰিছোঁ, চাওঁচোন লগাব পাৰোঁ নে নোৱাৰোঁ। ঘূৰাই যিহেতু আগতে এইবিলাক লগাই ল'লোঁ ডেক'ৰেশ্যনৰ বস্তুবিলাক, সেইকাৰণে অকণমান অসুবিধা হৈছে লগাবলৈ, গতিকে মেৰাই আছোঁ আৰু লাষ্টত নহ'লেগৈ আৰু যেনে তেনে কৰি এনেকৈ থৈ দিলোঁ আৰু যেনে তেনে লগাই থৈ দিলোঁ। আৰু এতিয়া লাইটটো জ্বলাই দেখুৱাইছোঁ আপোনালোকক, কেনে লাগিছে চাব। আৰু এয়া মোৰ আজি খ্ৰীষ্টমাছ ট্ৰি সজোৱা হৈ গ'ল। খানা বনাব লাগিব, যিহেতু ইফালে অকণমান খাহী মাংস আনি থৈছিলোঁ, তাৰে বনাম। এতিয়া ধুই লৈ মাংসখিনি অকণমান গৰম পানীৰে ধুই লৈছোঁ। ইফালে মই 3টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, পিঁয়াজখিনিও চপ কৰি ল'ম। ইফালে তেল দি দিছোঁ, কুকাৰতে বনাম, সোনকালে হ'ব, সেইকাৰণে 2 চামুচৰ জোখেৰে মই তেল লৈছোঁ আৰু পিঁয়াজ
কেইটাও মই চপ কৰি ল'লোঁ, লগতে আদা নহৰু কেইটুকুৰামান মই খুন্দি লৈছোঁ এনেকৈ, আৰু লগতে 2টা মিডিয়াম চাইজৰ আলু মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছিলোঁ। তেল গৰম হৈ যোৱাত তাতে মই এইখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ আগতে। আলুখিনি ফ্ৰাই হৈ গৈছে, এতিয়া আলুখিনি মই উলিয়াই লৈছোঁ। লগতে তেল গৰম হৈ আছে, সেয়ে গৰম মছলা দি দিছোঁ। গোটা গৰম মছলা, লং, ডালচেনি, ইলাচি, জালুক কেইটামান, 2 তেজপাত দি মই এনেকৈ প্ৰথমে ভাজি লৈছোঁ, আৰু তাৰপিছত যিখিনি মই পিঁয়াজ চপ কৰি লৈছিলোঁ সেই পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাকৈ মই ভাজিম, আৰু ইফালে মই মছলা ৰেডি কৰি লৈছোঁ। আধা চামুচ কৰি লৈছোঁ আটাইখিনি, হালধি, জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ আধা চামুচ কৰি লৈছোঁ, আৰু কেইটামান মই পাঁচফোৰণ দি লৈছোঁ। আৰু ইফালে মই পিঁয়াজখিনি হৈ গৈছে, সেইকাৰণে আদা নহৰুখিনি দি দিছোঁ। এইখিনি অলপ সময় ভজাৰ পিছত মই মছলাখিনি দি দিছোঁ। মছলাখিনি ধুনীয়াকৈ মই ভাজি ল'ম। মছলাৰ লগতে দিবলৈ মই এটা সৰু মিডিয়াম চাইজৰ বিলাহী লৈছোঁ। বিলাহীটো এনেকৈ মই চপ কৰি ল'ম। মছলাখিনি হৈ যাওঁতে মই বিলাহীও দি দিম। এতিয়া বিলাহীটো দি মই ধুনীয়াকৈ এইখিনি মছলাখিনি সিজিবলৈ দিম। ইয়াত কিন্তু নিমখ মই 1.5 চামুচৰ জোখেৰে দিম, কাৰণ আলু দিম সেইকাৰণে। এইখিনি অলপ সময় বিলাহীৰ পানীখিনি মই মাৰ যাবলৈ থৈ দিম। ইফালে হৈ গৈছে, আকৌ অলপ সময় পিছত চাইছোঁ মাংসখিনি দিব পৰা হৈ গৈছে মছলাখিনি, সেইকাৰণে মই এতিয়া মাংসখিনি দি দিছোঁ। এইখিনি ভালকৈ মছলাৰ লগত মই মিলাই লৈছোঁ। অলপ সময় ঢাকি থৈ দিম পানী ওলাবৰ বাবে। লগতে মই 3টামান জলকীয়া দি দিছোঁ, এনেকৈ টুকুৰা কৰি দিছোঁ। এতিয়া মাংসখিনি আকৌ চাইছোঁ যে তেতিয়া পানী ওলাই গৈছে। ইয়াতে এতিয়া মই কেইটুকুৰামান মই অমিতা লৈছিলোঁ, সেই অমিতা কেইটুকুৰা মই ইয়াতে দি দিম। বহুত বেছিকৈ দিয়া নাই, ভাল নহ'ব সেইকাৰণে। খাহী মাংসত অমিতা দিলে খাই অকণমান ভাল লাগে, সোৱাদ লাগে, সেইকাৰণে। লগতে মই আকৌ এবাৰ চাইছোঁ, তেতিয়া হৈ গৈছে, পানী শুকাই গৈছে, সেইকাৰণে আলু দি দিছোঁ। এতিয়া ইফালে চাইছোঁ, আকৌ এবাৰ চাইছোঁ হৈ গৈছে। এতিয়া মই জোখমতে পানী দি দিছোঁ। অকণমান জোল বনাম, কাৰণ আমি ভাতৰ লগত খাম, সেয়ে মই জোল কৰিছোঁ। আগতে পিচি থোৱা গৰম মছলা অকণমান আছিল, তাৰে আধা চামুচমান মই দি দিছোঁ। লগতে 4-5 কিলামান মান ধনিয়া পাত মই ইয়াতে কাটি দিছোঁ। খাহী মাংসত মান ধনিয়াৰ পাতৰ গোন্ধটো কিন্তু খুব ভাল লাগে, সেইকাৰণে দিছোঁ। কুকাৰৰ ঢাকনখন লগাই মই 3টামান চিটি আহিবলৈ দিম। বাহিৰত চাইছোঁ ষ্টাৰ লগাইছে সকলোৱে। ফালে মাংস হৈ গৈছে, ঠাণ্ডা হৈ যোৱাত মই আকৌ আপোনালোকক দেখুৱাইছোঁ। সুন্দৰ হৈছে মাংসখিনি, ধুনীয়া এটা কালাৰ আহিছে। আকৌ মই 2 খিলা মান ধনিয়া পাত এনেকৈ মিহিকৈ কাটি দি দিছোঁ। গোন্ধটো কিন্তু খুব ভাল লাগে মোৰ, সেইকাৰণে মই আকৌ দিছোঁ। আজি এনেকৈয়ে বনালোঁ। কেনে লাগিল ভিডিঅ'টো আপোনালোকে এইখন জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। মই আপোনালোকক আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'। এতিয়ালৈকে বাই বাই, থেংক ইউ।